নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিয়ান আসাম অৱশেষত আপোনাৰ এডিআৰই 2.0 অফিচিয়েল সিলেবাস আহি গৈছে এছএলআৰচিৰ ফালৰ পৰা দিয়া হৈছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্টৰ বাবে মই গোটেইখিনি আপোনালোকক জনাম সিলেবাসত কি আছে গতিকে ভিডিঅটো ভালদৰে শেষলৈকে চাওক শ্বেয়াৰ কৰিব ভিডিঅটো সাবস্ক্ৰাইব কৰিব আপকামিং আপডেটছবোৰৰ বাবে মই বেচেলাৰ ডিগ্ৰী যিখিনি পোষ্ট আছে তাৰ পৰা আৰম্ভ কৰিছোঁ টপিকস ইয়াতে দিয়া হৈছে সোশিয়াল সায়েন্স জেনাৰেল নলেজ ইয়াতে সেপাৰেট কৈ দিয়া হৈছে সোশিয়াল সায়েন্সৰ পৰা নাম্বাৰ অফ কুৱেশ্যন থাকিব আপোনাৰ 30 দেন আপোনাৰ জেনাৰেল নলেজৰ পৰা নাম্বাৰ অফ কুৱেশ্যন থাকিব 35 আৰু পাৰ কুৱেশ্যনত আপোনাৰ 1 কৈ থাকিব লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিত আপোনাৰ 20 টা কুৱেশ্যন থাকিব পাৰ কুৱেশ্যন 1 কৈ থাকিব জেনাৰেল মেথমেটিক্স আছে 30 টা কুৱেশ্যন থাকিব পাৰ কুৱেশ্যন 1 কৈ থাকিব দেন জেনাৰেল ইংলিছ আৰু ৰিডিং কম্প্ৰিহেনশ্যন এই দুটা মিলাই পেলাই আপোনাৰ হ'ব 35 টা কুৱেশ্যন মানে জেনাৰেল ইংলিছৰ পৰা 10 টা আৰু জেনাৰেল ৰিডিং কম্প্ৰিহেনশ্যনৰ পৰা 25 টা মানে আপোনাৰ টোটেল কুৱেশ্যন থাকিব 150 টা যাৰ 175 মাৰ্কছৰ আপোনালোকৰ এই এক্সামটো হ'ব মানে বেচেলাৰ ডিগ্ৰী লেভেলৰ পোষ্টখিনিৰ কাৰণে 175 কিয় হ'ল কাৰণ ৰিডিং কম্প্ৰিহেনশ্যনত পাৰ কুৱেশ্যন 2 মাৰ্কছ কৈ দিয়া হৈছে ঠিক আছে এতিয়া এইচএস মানে হায়াৰ সেকেন্ডাৰী লেভেলৰ যিখিনি পোষ্ট আছিল তাৰ কথাখিনি জনাব বিচাৰিছো সোশিয়াল সায়েন্স টপিকৰ পৰা আপোনাৰ 30 টা কুৱেশ্যন থাকিব জেনাৰেল নলেজৰ পৰা 30 টা কুৱেশ্যন থাকিব লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা 30 টা কুৱেশ্যন থাকিব জেনাৰেল ইংলিছৰ পৰা 35 টা কুৱেশ্যন থাকিব আৰু জেনাৰেল মেথমেটিক্সৰ পৰা আপোনাৰ 35 টা কুৱেশ্যন থাকিব পাৰ কুৱেশ্যন আপোনাৰ 1 মাৰ্ক কৈ থাকিব ইয়াতেও হে একেই আপোনাৰ যে 150 কুৱেশ্যন আছে আৰু টোটেল মাৰ্ক হৈছে 150 ঠিক আছে আৰু দুইটা এক্সামতে আপোনাৰ যিখিনি ডিউৰেশ্যন হৈছে সেইটো 3 ঘণ্টা দিয়া হৈছে ডিউৰেশ্যনটো এতিয়া আমি এইচএসএলসি লেভেল যিখিনি ড্ৰাইভাৰৰ পোষ্ট আছিল সেইখিনি কথা জনাব বিচাৰিছোঁ ইয়াতে আপোনাৰ সোশিয়াল সায়েন্সৰ পৰা 20 টা কুৱেশ্যন দিব জেনাৰেল নলেজৰ পৰা 20 টা 30 টা কুৱেশ্যন থাকিব লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা আপোনাৰ 20 কুৱেশ্যন থাকিব দেন আপোনাৰ জেনাৰেল ইংলিছৰ পৰা 30 কুৱেশ্যন থাকিব জেনাৰেল মেথমেটিক্সৰ পৰা 30 টা কুৱেশ্যন থাকিব আৰু ইয়াতে এটা ইনক্লুড কৰিছে টপিক ৰোড ট্ৰান্সপৰ্ট তাৰ নাম্বাৰ অফ কুৱেশ্যন আপোনাৰ 20 থাকিব তেনেকৈ আপোনাৰ পাৰ কুৱেশ্যন আপোনাৰ 1 মাৰ্ক কৈ থাকিব 150 টা কুৱেশ্যনৰ বাবে আপোনাৰ 150 মাৰ্কছ হ'ব আৰু ডিউৰেশ্যনটো হৈছে আপোনাৰ 3 ঘণ্টা ঠিক আছে এতিয়া আপোনাৰ ইয়াতে কেইটামান ইম্পৰ্টেণ্ট পইণ্ট দিয়া হৈছে পইণ্টতে মই প্ৰথমতে জনাব বিচাৰিছোঁ বহুতৰে কনফিউজন আছিলে যে যদিও আপোনাৰ মেইনছ বুলি কোৱা হৈছে এমচিকিউ হ'ব নে ডেছক্ৰিপটিভ হ'ব ইয়াতে স্পষ্টকৈ দি দিছে যে এমচিকিউ বেছ কুৱেশ্যন হ'ব গতিকে আপোনালোকে এতিয়া অন্তত নিশ্চয় আপোনালোকে মানে ক্লিয়াৰ হ'ল কথাখিনি 2 নম্বৰ পইণ্টটো এইটোৱে দিছে যে ইয়াতে ধৰক আপোনাৰ সোশিয়াল সায়েন্সৰ পৰা 20 টা কুৱেশ্যন বা জেনাৰেল ইংলিছৰ পৰা 30 টা কুৱেশ্যন ইয়াতে অলপমান হয়তো কম বেছ হ'ব পাৰে ইয়াৰ পৰা হয়তো 19 আহি যাব পাৰে বা ইয়াৰ পৰা হয়তো 31 টা কুৱেশ্যন আহিব পাৰে কিন্তু আপোনাৰ টোটেল নাম্বাৰ অফ কুৱেশ্যন আৰু টোটেল মাৰ্কছখিনি ঠিকে থাকিব মানে একে থাকিব তাৰ কোনো চেঞ্জেছ নহয় 3 নম্বৰ পইণ্টটো খুব বেছি ইম্পৰ্টেণ্ট এইবাৰ নিগেটিভ মাৰ্কিং থাকিব এতিয়া নিগেটিভ মাৰ্কিংটো কেনেকুৱা ধৰণৰ যিখিনি আপোনাৰ 1 মাৰ্কছৰ কুৱেশ্যন আছে তাৰ বাবে আপোনাৰ 0.25 আপোনাৰ নিগেটিভ মাৰ্কিং থাকিব মানে যদি আপুনি 4টা কুৱেশ্যন ভুল কৰে দেন এটা শুদ্ধ কুৱেশ্যনৰ আপোনাৰ মাৰ্কটো ডিডাক্ট কৰা হ'ব গতিকে সেইটো আৰু যিখিনি আপোনাৰ 2 নম্বৰৰ কুৱেশ্যন আছে তাৰ মানে ধৰক ইয়াতে আপোনাৰ যিখিনি বেচেলাৰ ডিগ্ৰী লেভেলৰ পোষ্ট আছে তাত আপোনাৰ ৰিডিং কম্প্ৰিহেনশ্যনত প্ৰতিটো কুৱেশ্যনত 2 মাৰ্কছ কৈ আছে আৰু 2 মাৰ্কছ কৈ থকা কুৱেশ্যনখিনিৰ কাৰণে আপোনাৰ নিগেটিভ মাৰ্কিং দিয়া হৈছে আপোনাৰ 0.5 এইখিনি কথা আৰু আপোনাৰ ইয়াতে কুৱেশ্যনৰ পেপাৰৰ লেংগুৱেজটো আপোনাৰ আছামিজ বেংগলী ইংলিছ বড়ো আৰু হিন্দীত থাকিব 6 নম্বৰ পইণ্টটো ডেট এণ্ড টাইম অফ দ্য এক্সামিনেশ্যনছ উইল বি নটিফাইড ইন ডিউ কোৰ্ছ অফ টাইম যদিও চিফ মিনিষ্টাৰ ছাৰে ডেট মেনশ্যন কৰিছে তাৰ হয়তো চেঞ্জেছ হ'বও পাৰে আৰু যদি চেঞ্জেছ হয় তেতিয়াও নটিচ আহিব যদি নহয় সেই ডেটখিনিৰে এখন নটিচ আহিব এক্সামৰ গতিকে এইখিনি কথা নিশ্চয় আপোনালোকে বুজি পালে এতিয়া আপোনাৰ গ্ৰেড 4ৰ যিখিনি পোষ্ট আছে তাৰ সিলেবাসখিনি জনাব বিচাৰিছোঁ সাবজেক্ট আপোনাৰ ইংলিছ থাকিব সোশিয়াল সায়েন্স থাকিব মেথমেটিক্স থাকিব জিকে থাকিব আৰু মেণ্টেল এবিলিটি এণ্ড লজিক্যাল ৰিজনিং থাকিব গতিকে ইয়াৰে আপোনাৰ কি হ'ব ইয়াৰে আপোনাৰ 135 টা কুৱেশ্যন থাকিব প্ৰতিটো কুৱেশ্যনতে 1 মাৰ্ক কৈ থাকিব মানে আপোনাৰ 135 নম্বৰৰ এক্সাম হ'ব মানে গ্ৰেড 4ৰ কথা কৈছোঁ মই আৰু ইয়াতেও নিগেটিভ মাৰ্কিং আছে 0.25 কে নিগেটিভ মাৰ্কিং আছে যেহেতু 1 মাৰ্কৰ কুৱেশ্যন গতিকে আপোনালোকে যদি 4টা কুৱেশ্যন ভুল কৰে তেতিয়াহ'লে এটা যি শুদ্ধ কৰিছিলে
সেই শুদ্ধ কৰা মাৰ্কটো আপোনাৰ ডিডাক্ট হৈ যাব গতিকে এইখিনিয়ে কথা আছিলে আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্টৰ বাবে যি চিলেবাছ এইখিনি অফিচিয়েলি দিয়া হৈছে আপোনালোকক জনালোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব কিবা যদি সুধিবলগীয়া থাকে কমেণ্ট বক্সত নিশ্চয় জনাব মই পৰৱৰ্তী সময়ত আপোনালোকৰ কমেণ্টসমূহৰ ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰিব আপকামিং আৰু বহুত আপডেট আহি থাকিব আপোনালোক যাতে আপডেটেড হৈ থাকিব পাৰে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ মানে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ